জুবিন ক্ষেত্ৰত উপস্থিত জুবিনৰ ভগ্নী পামী বৰঠাকুৰে জুবিন গাৰ্গ সন্দৰ্ভত বহুতো কথা উল্লেখ কৰিছে। তেওঁ উল্লেখ কৰিছে যে জুবিন গাৰ্গক ইমান মৰম দিছে অসমবাসীয়ে আৰু অসমবাসীৰ কৰণীয় বহু কাম আছে আৰু সকলোৱে মিলি আমি জুবিন গাৰ্গৰ সপোনবোৰ পূৰণ কৰিব লাগে বুলিও মন্তব্য কৰিছে পামী বৰঠাকুৰে। পামী বৰঠাকুৰ আজি উপস্থিত হৈছিল জুবিন ক্ষেত্ৰত। জুবিন গাৰ্গৰ উপজাদিন উপলক্ষে এনেদৰে দেখিবলৈ পোৱা গৈছে ভগ্নী পামী বৰঠাকুৰক আৰু পামী বৰঠাকুৰক এনেদৰে দেখিবলৈ পোৱা গৈছে জুবিন ক্ষেত্ৰত আৰু জুবিন ক্ষেত্ৰত গৈ উপস্থিত হৈছে জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰ। পামী বৰঠাকুৰে জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আৰু প্ৰাণৰ শিল্পী আজি জুবিন গাৰ্গৰ উপজাদিন আৰু জুবিন গাৰ্গ বিহীন আজি ৬০টা দিন ২টা মাহ সম্পূৰ্ণ হ'ল আৰু সেই ২টা মাহত সকলোৱে অধীৰ আগ্ৰহেৰে বাট চাই আছে আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ন্যায় দিব লাগে আৰু তাৰ সমান্তৰালভাৱে আজি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ উপজাদিন আৰু জুবিন গাৰ্গৰ উপজাদিন উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে সকলোৱে জুবিন গাৰ্গক স্মৰণ কৰিছে। জুবিন গাৰ্গৰ আজি উপজাদিন সেই উপজাদিন পালন কৰিছে আৰু তাৰ সমান্তৰালভাৱে কাহিলীপাৰা বাসগৃহতো গুণমুগ্ধই ভিৰ কৰিছে। সকলোৱে জুবিন গাৰ্গক শ্ৰদ্ধাৰে কৰিছে, জুবিন গাৰ্গৰ উপজাদিন উদযাপন কৰিছে। কিন্তু আমাৰ প্ৰাণৰ শিল্পী ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গ নাইক আৰু জুবিন গাৰ্গ নোহোৱাকৈ আজি প্ৰথমটো জন্মদিন এনেদৰে উদযাপন কৰা দেখিবলৈ পোৱা গৈছে আৰু ভগ্নী পামী বৰঠাকুৰ গৈ উপস্থিত হৈছিল জুবিন ক্ষেত্ৰত আৰু জুবিন ক্ষেত্ৰৰ পৰাই বিভিন্ন মন্তব্য আগবঢ়াইছে পামী বৰঠাকুৰে। ন্যায় সন্দৰ্ভতো মন্তব্য কৰিছে, ন্যায় প্ৰক্ৰিয়া চলি আছে আৰু সকলোৱে যেনেদৰে বিচাৰিছে জুবিন গাৰ্গৰ ন্যায় লাগে আমি অধীৰ আগ্ৰহেৰে বাট চাই আছো প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ বাবে আৰু জুবিন গাৰ্গে ন্যায় পাব লাগিব বুলি মন্তব্য কৰিছে। জুবিন গাৰ্গৰ যি সপোন জুবিন গাৰ্গক লৈ বিভিন্ন কাম কৰিব লগা আছে বুলি মন্তব্য কৰিছে আৰু জুবিন গাৰ্গৰ কামৰ আধাৰতে আমি জীয়াই ৰাখিব লাগিব বুলি মন্তব্য কৰিছে ভগ্নীগৰাকীয়ে আৰু ভগ্নীগৰাকীয়ে উল্লেখ কৰিছে অসমবাসীক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে তেওঁ উল্লেখ কৰিছে যে জুবিন গাৰ্গৰ যিসমূহ কাম সেইসমূহ কাম আমি সকলোৱে মিলি কৰিব লাগিব আৰু এনেদৰে আজি দেখিবলৈ পোৱা গৈছে জুবিন ক্ষেত্ৰত জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰক আৰু পামী বৰঠাকুৰ গৈ উপস্থিত হৈছে জুবিন ক্ষেত্ৰত জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে তেওঁ জুবিন গাৰ্গক সোঁৱৰিছে আৰু আজি প্ৰাণৰ শিল্পী ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গ বিহীন উপজাদিন আৰু ৫৩ সংখ্যক উপজাদিন বিভিন্ন প্ৰান্তত উদযাপন কৰা দেখিবলৈ পোৱা গৈছে। কিন্তু সকলোৰে যেন কোনো বিশ্বাস কৰিব নোৱাৰা ঘটনা বা কোনো বিশ্বাস আজিৰ দিনটোত কৰিব নোৱাৰা সময় সেয়া সময় সকলোৱে ভাগি পৰিছে আৰু সকলোৱে বিচাৰিছে আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গে ন্যায় পাওক। আজি উপজাদিনটোতে সকলোৱে কামনা কৰিছে জুবিন গাৰ্গে ন্যায় পাওক আৰু জুবিন গাৰ্গে ন্যায় পাব লাগিব বুলি মন্তব্য কৰিছে আৰু এনেদৰে আজিৰ দিনটোত দেখিবলৈ পোৱা গৈছে ভগ্নীগৰাকী গৈ উপস্থিত হৈছে জুবিন ক্ষেত্ৰত জুবিন গাৰ্গক এনেদৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। জুবিন গাৰ্গৰ যে আজি উপজাদিন ৫৩ সংখ্যক উপজাদিন আৰু জুবিন গাৰ্গ বিহীন আজি প্ৰথমটো উপজাদিন আৰু সেই প্ৰথমটো উপজাদিনত এনেদৰে উপস্থিত হৈছে জুবিন গাৰ্গৰ ভগ্নীগৰাকী আৰু জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰে কেইবাটাও মন্তব্য আগবঢ়াইছে দৰ্শকসকলৰ বাবে আগবঢ়াইছো। এতিয়া আমি সেই কামবিলাক আমি ডিচাইড কৰিব লাগিব আমি কোনবোৰ কাম কৰি তেওঁক উদযাপন কৰিম, তেওঁক মনত ৰাখিম হয়নে আৰু তেওঁৰ কামখিনি আমি আগবঢ়াই লৈ যাম ভৱিষ্যতলৈ বা এটা গ্ল'বেল প্লেটফৰ্মলৈ লৈ যাম। সেইমতে আমি কামখিনি কৰিব লাগিব। তেনেকৈয়ে মই ভাবোঁ আমি কিছুমান নতুন দিশত কাম কৰা উচিত। তাৰপিছত তেনেকৈ আমি আগবঢ়াই নিব লাগিব আৰু অসমবাসীয়ে যিমান মৰম দিছে এতিয়াও তেওঁক যিমান মৰম দিছে আজি ৬০ দিন পাৰ হৈ গ'ল তথাপি মানুহৰ সেই শোকটো কমা নাই আৰু মৰমটো বাঢ়ি গৈছে। সেইটো কাৰণে অশেষ ধন্যবাদ জনাইছোঁ অসমবাসীক যে ইমান মৰম দিছে দাদাক আৰু আশা কৰোঁ আপোনালোকে নিজৰ ক্ৰিয়েটিভ ৱৰ্কেৰে তেওঁৰ কামখিনি আৰু আগুৱাই নিব। তেনেকৈ আমি তেওঁক উদযাপন কৰি যাম। থেংক ইউ। গৰিমা বৌৰ আৰু আপোনাৰ স্বাস্থ্য এতিয়া কেনেকুৱা বৰ্তমান? মই ঠিকে আছোঁ। বৌৰ স্বাস্থ্য অলপ বেয়া, আমি কেয়াৰ লৈ আছোঁ, যত্ন লৈ আছোঁ ঘৰতে। অলপ দিনতে ৭ দিন মাজতে হস্পিটেলাইজ কৰিব লগা হৈছিলে। সদ্যহতে হস্পিটেলৰ পৰা ৰিলিজ দিছে, আমি ঘৰতে তেওঁৰ যত্ন লৈ আছোঁ। আশা কৰোঁ অতি সোনকালে তেওঁ সুস্থ হৈ উঠিব। অলপ কষ্ট পাই আছে মনত, যিহেতু তেওঁ প্ৰথম কেইদিন অকণমানো তেওঁ সময় দিয়া নাই, ৰাইজকে সময় দিলে। গতিকে এতিয়া তেওঁ যেতিয়া কথাখিনি অলপ বেছিকৈ অনুভৱ কৰিছে, কষ্টটো বেছি পাইছে, সেইটো কাৰণে অলপ আমি কেয়াৰ লৈছোঁ, যত্ন লৈছোঁ। ঠিক আছে।
ন্যায় প্ৰক্ৰিয়াটো এটা নিৰ্দিষ্ট তেওঁলোকৰ প্ৰচেছেৰে চলিব। এতিয়া জুবিন গাৰ্গৰ দাদাৰ আজি বাৰ্থডে বুলি ন্যায় দিব বুলি তেওঁলোকে তেনেকৈ ডিচাইড কৰা মই ভাবোঁ অসুবিধা আছে, কাৰণ তেওঁলোকে নিজৰ এটা প্ৰচেছত চলিছে। গতিকে তেওঁলোকে হয়তো নিৰ্ধাৰিত দিন এটা দিছে, সেই দিনতে তেওঁলোকে দিব চাৰ্জশ্বিট আমি ভাবিছোঁ, আৰু আমি আশাবাদী ন্যায় পাম বুলি দাদাৰ হৈ পেলাই। কিমান এতিয়া আমি সেই কামবিলাক আমি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।